নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে নিশ্চয়। বিশেষকৈ এই ভিডিঅ'টো আজি কৃষক বন্ধুসকললৈ আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব। সেই গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আপুনি যদি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ উদ্যোগত লাভগ্ৰহী হয় তেন্তে আপোনাৰ 21তম কিস্তি অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টলৈ আহিব পাৰে। এই ভিডিঅ'টো আপুনি জানিব কিস্তি জনাৰ সম্ভৱ তাৰিখ, ষ্টেটাছ কেনেধৰণে চেক কৰিব আৰু কিছুমান অতি প্ৰয়োজনীয় আপডেট আৰু লগতে আছে অৰুণোদয় 3.0 আপডেট। আপোনালোকে শেষলৈ ভিডিঅ'টো চাব। PM কিষাণৰ 21তম কিস্তি এই মাহৰ 28 তাৰিখ অৰ্থাৎ 28 নৱেম্বৰ তাৰিখে দিয়াৰ সম্ভাৱনা আছে। কিস্তি 2000 আপোনাৰ বেংক একাউণ্টত পোৱাৰ আগতে এই দুটা কাম আপুনি সম্পূৰ্ণ কৰিব লাগিব। আপোনাৰ KYC তৎক্ষণাত সম্পূৰ্ণ কৰক। বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক কৰক। আপোনাৰ কিস্তি ষ্টেটাছ চেক কৰিবলৈ PM কিষাণ চৰকাৰী ৱেবছাইট pmkishan.gov.in ত লগইন কৰক। বেনিফিচিয়াৰী ষ্টেটাছ বিকল্প ক্লিক কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা মোবাইল নম্বৰ প্ৰৱেশ কৰক আৰু গেট ডাটা টিপক। যদি পৃষ্ঠাত FTO is generate and payment confirmation is pending বুলি দেখুৱায় তেন্তে নিশ্চিত যে আপোনাৰ কিস্তি খুব শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টলৈ আহিব পাৰে। এতিয়া আহোঁ আমি অৰুণোদয় আপডেটলৈ। অৰুণোদয় আঁচনি নৱেম্বৰ মাহৰ কিস্তি খুব সোনকালে আপোনাৰ বেংক একাউণ্টলৈ সোমাব পাৰে। যদি আপুনি আগৰ কিস্তি নোপোৱাৰ অৱস্থাত আছে বা শেহতীয়াকৈ আবেদন জমা দিছে তেন্তে আপোনাৰ বেংক একাউণ্ট সক্ৰিয় বা আধাৰ কাৰ্ডৰ লগত লিংক কৰক। অৰুণোদয় আঁচনি ষ্টেটাছ চেক কৰিব বিচাৰিলে আপুনি চৰকাৰী ৱেবছাইট চাব পাৰিব বা নিজৰ পঞ্চায়তত ৱাৰ্ড কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব।